লাহৰীঘাটৰ ভুৰা গাঁৱত তৰমুজৰ খেতিত অচিন ৰোগ। ফল ধৰাৰ সময়তে নষ্ট হ'ল তৰমুজৰ খেতি। খেতি এৰি বহিৰাজ্যলৈ ঢাপলি বহু কৃষকৰ। লাহৰীঘাটৰ ভুৰা গাঁও অঞ্চলত এইবাৰ তৰমুজৰ খেতিত দেখা দিছে এক অচিন ৰোগে। ফল ধৰাৰ সময়তে বিঘাই বিঘাই খেতি নষ্ট হ'বলৈ ধৰাত দুশ্চিন্তাত পৰিছে খহনীয়াগ্ৰস্ত কৃষকসকল। ঔষধ প্ৰয়োগ কৰিও সুফল নোপোৱাত এতিয়া কৃষকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। খৰালি বতৰত ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিত তৰমুজৰ খেতি কৰি এইবেলি বহু কৃষকে আশাৰ সপোন দেখিছিল, কিন্তু আচৰিতভাৱে এই অচিন ৰোগে সেই সপোন ভাঙি পেলাইছে। ধাৰ ঋণ কৰি বালিময় চৰ অঞ্চলত তৰমুজৰ খেতি কৰা কৃষকসকল অধিক লোকচানৰ ভয়ত শংকিত হৈ পৰিছে। ঔষধ প্ৰয়োগ কৰিও কৃষকে কোনো সুফল লাভ নকৰাত বহু কৃষকে ইতিমধ্যে খেতি এৰি কামৰ সন্ধানত বহিৰাজ্যলৈ ঢাপলি মেলিছে। উল্লেখযোগ্য যে ভুৰা গাঁও অঞ্চলৰ খহনীয়াগ্ৰস্ত কৃষিজীৱী লোকসকলে প্ৰতি বছৰে খৰালি সময়ত ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিত তৰমুজৰ খেতি কৰি পৰিয়াল পোহপাল দি আহিছিল। এই বছৰো আম বাগান চৰত প্ৰায় 100 বিঘা মাটিত বহু কেইগৰাকী কৃষকে তৰমুজৰ খেতি কৰিছিল, কিন্তু অচিন ৰোগত খেতি নষ্ট হ'বলৈ ধৰাত এতিয়া কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। কি হয় বেমাৰ লাগিছে, তাৰ বেমাৰটো ধৰিব পৰা নাই। কি বেমাৰ যে হৈছে, তাৰ গছ গুৰিৰ পৰা পচি আহে। তো ঔষধ পাতি বহুত দিছোঁ, আমি কাম কৰিব পৰা নাই। এয়া চাওক কেনেকুৱা তৰমুজ হৈছে, এইটো তৰমুজৰ গছ মৰি আছে। কিমান বিঘা মাটিত আপুনি খেতি কৰিছে? 35-36 বিঘামান হ'ব আৰু। ইয়াতে এই চৰটোত মুঠতে কিমান মান হ'ব? 100 বিঘামান হ'ব। সকলোতে বেমাৰ লাগিছে? সকলোতে। এতিয়ালৈকে আপোনাৰ কিমান মান খৰচ হ'ল? ভৰাই 3.5 লাখ মান টকা গৈছে। পাবনে টকাটো? নুঠিব নেকি, চিন্তা কৰি আছোঁ। মাটিবিলাক কেনেকৈ লিজত লৈছে? নাই, চুক্তি লৈছোঁ। কিমানকৈ? 1200 টকা বিঘা। 9 বছর ধরে খেত করতেছি। 9 বছর ধরে এই বেমারটা হয়েছে। এই বেমারের চিকিৎসা পাইছি না, ওষুধ পাইছি না। আমরা খালি গাছ মরাতে থাকে, এই বেমারের চিকিৎসা পাই না। এই বছৰত আপুনি কিমান বিঘা কৰিছে? 45 বিঘা। সকলোতে এই বেমাৰ লাগিছেনে? হ্যাঁ, সারা খেতি বেমার লাগছে। এতিয়া ঔষধ পাতি আনিছেনে নাই? আনছি, এটা কামাই দিছে না। এই সন্দৰ্ভত কৃষি বিভাগৰ মানুহৰ লগত কিবা যোগাযোগ কৰিছে নেকি? না, কিয় যোগাযোগ কৰা নাই? জানি না তো এটা মানুষ কোন মানুষে ওষুধ দেয়। আর দহনি করতে থেকে সার দহনি থেকে আনি ওষুধ, তারা তো তাগর তো কোম্পানির মানুষ আইসা না, তারা যদি ওখানে দে তাগলকে জানি না ওষুধ আনি, তারা যদি দিয়ে দিত আনি, হেরি তো ফিরল না বেমার। এবার লাভালাভ হবনে? লাভ হবো, গাড়ি যাবো। 5 লাখ টাকা খরচ গেছে, সারা ক্ষেত মরে গেছে। লাভ পেতে হবো, মূল টুলা এটাই জ্বালা হবো। সিদ্ধি করা টেহা এটা গুড়ের টেহা। মাটিবিলাক চুক্তি লৈছেনে? হ্যাঁ, 1500 টাকা বিঘা। কেইবছৰ কাৰণে লৈছে? এই যে এই সিজনে লেগে, এক সিজনে লেগে। লাহৰীঘাটৰ পৰা বিষ্ণু ডেকাৰ ৰিপৰ্ট, অংকুৰিত অসম।